ভাৰতৰ বিভিন্ন প্ৰান্তত থকা বিদেশত থকা সকলো অসমবাসী ৰৈ আছে বিহু সম্ৰাজ্ঞী 2025 চনৰ কোন হ'ব আৰম্ভ কৰোনে আপোনালোকে আজ্ঞা দিলেহে আৰম্ভ কৰিম সানা খাই আছে ন অকলে অকলে নে লগে ভাগে আপোনালোকে লগে ভাগে সানা খাইছে বিহু চাইছে আৰু মই এতিয়া অকলে অকলে গোটেই ৰাতি বহি থাকিব লাগিব সেইফালে গৈ গৈ কাগজ ফুৰাই ফুৰাই যি খিলা হ'ল কোৱা সিফালে ৰাখি আকৌ আহিম মই এতিয়া এইটো ক'ব লাগিব নাই 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 এইবাৰ ময়ো লগৰী লৈ আহিছোঁ কাৰণ বহাগ মানে হৈছে আনন্দ আৰু বহাগ মানে হৈছে ৰং ৰঙালী বুলি আমিতো এনেই নকওঁ এইবাৰ মোৰ লগত আহিছে মোৰ এজন বন্ধু কোন বাৰু মোৰ এজন খুব ভাল বন্ধু আপোনালোকৰ পৰিচিত ৰ'ব মই মঞ্চলৈ মাতিছোঁ কলৈ গলি আছনে আছো ক অকমান সময় লৈছো কচোন বা কি হ'ল আহিবি নেকি মঞ্চলৈ তই বা কেনেকে মাত মাতিব লাগিব ভাই হয় নেকি বাহ বাৰু মাতিছোঁ আহিবি দেই মাতচোন মাত শুনি পাওঁ কেনেকে মাত এ হাবিবি ৰাজৰা কলে নাখাবা হাবিবি ৰাজৰা কলে নাখাবা আমাকো এসকল দিবা এই ৰাতি বিহু তলি লৈ অকলে নাযাবা ৰাতি বিহু তলি লৈ অকলে নাযাবা আমাকো লগতে দিবা এই তেলৰে বাতিতে তেলে মলঙিলে তেলৰে বাতিতে তেলে মলঙিলে কাতে মলঙিলে ঘাম কুহুৰি মাৰিলে ওলাই তই আহিবি কুহুৰি মাৰিলে ওলাই তই আহিবি তোকে লৈ বিহুলৈ যাম প্ৰিয় দৰ্শক এয়া মঞ্চত মোৰ বন্ধু আৰু আপোনালোক সকলোৰে মৰমৰ শিল্পী নৃত্য পৰিচালক ছবি পৰিচালক এয়া উদয় শংকৰ তেনেহ'লে দুষ্টি আছতো লগত একদম দে আৰম্ভ কৰোঁ তেনেহ'লে আজিৰ প্ৰতিযোগিতা নিশ্চয় আৰু এই বিশিষ্ট মঞ্চ